সকলোকে LPNME ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাঠ 3ত থকা অনুশীলনী প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। সেয়েহে অনুশীলনী 1ৰ প্ৰশ্নকেইটা কি দিছে চোৱাচোন। প্ৰথমে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। অৰ্থাৎ চোৱা তলত কেইটামান প্ৰশ্ন লিখা আছে, এই প্ৰশ্নকেইটাৰ আমি কি কৰিব লাগিব, উত্তৰকেইটা লিখিব লাগিব। চোৱা ক নম্বৰ প্ৰশ্নটো কি লিখা আছে, প্ৰথমে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ৱবোৰ দেখা যায়। চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ এইখনত লিখি ৰাখিছিলোঁ। চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে, তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো কি আছে, পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ৱবোৰ দেখা যায়। ইয়াৰ যোনটো উত্তৰ সেইটো কি হ'ব, পৃথিৱীৰ জলভাগ আৰু স্থলভাগত প্ৰধান ভূ অৱয়ৱবোৰ দেখা যায়। এইটো হ'ল ক নম্বৰটোৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি দিবা। তাৰপিছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নাম লিখা। চোৱা খ নম্বৰ প্ৰশ্ন এইটো, খ নম্বৰৰ উত্তৰটো তোমালোকে লিখিবা যে স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নাম হ'ল পৰ্বত পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। তাৰপিছত চোৱা গ নম্বৰটো কি লিখা আছে, পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। চোৱা গ নম্বৰটোৰ উত্তৰ কি হ'বগৈ, পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। পৰ্বত পাহাৰত থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ ওপৰভাগ বহল আৰু প্ৰায় সমতল। এইটো হ'ল আমাৰ গ নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত ঘ নম্বৰটো চোৱা কি কৈছে, সমভূমি কেনেকৈ গঠিত হয়। চোৱা ইয়াৰ উত্তৰটো মই ইয়াত লিখি থৈছিলোঁ। ঘ নম্বৰৰ উত্তৰ, নৈ জান জুৰিৰ বোৱতী পানীয়ে উচ্চভূমিৰ পৰা শিল বালি মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ ধৰি চলি থকা এনে কাৰ্যৰ ফলত উচ্চভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ সমভূমি গঠিত হয়। এইটো হ'ল আমাৰ ঘ নম্বৰটোৰ উত্তৰ। তাৰপিছত চোৱা ঙ নম্বৰ প্ৰশ্নটো কি কৈছে, মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা। অৰ্থাৎ বৈশিষ্ট্য কি, ইয়াৰ উত্তৰটো মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি, ইয়াৰ উত্তৰটো মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ'ল, চোৱা 1 নম্বৰটো কি লিখিছোঁ, মালভূমিৰ উপৰিভাগ বহল আৰু প্ৰায় সমতল। 2 নম্বৰ, মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল। 3 নম্বৰ, মালভূমি অঞ্চলত লৌৰ আকৰ, কয়লা, মেংগানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায়। এইটো হ'ল আমাৰ ঙ নম্বৰৰ উত্তৰ। এতিয়া প্ৰথম নম্বৰটো চোৱাচোন কি লিখা আছে, পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা। এই যে ইয়াত যে পাৰ্বত্য অঞ্চল লিখিছে, পাৰ্বত্য অঞ্চল মানে হ'ল পাহাৰ পৰ্বত যোনখিনি কি আছে অঞ্চল আছে, সেইখিনিত কিয় মানুহ কম থাকে, সেৰেঙা মানে কম। চোৱা ইয়াৰ উত্তৰটো মই লিখি ৰাখিছিলোঁ, পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা। ইয়াৰ উত্তৰ, পাৰ্বত্য অঞ্চলবোৰ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। এইবোৰত কৃষি কাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ। এইখিনিত কি হয়, পাহাৰীয়া অঞ্চলত কি হয়, খেতি বাতি আৰু গৃহ নিৰ্মাণৰ কাৰণে কি হয়, সমান ঠাইৰ অভাৱ হয়, হয়নে। সেয়েহে পাৰ্বত্য অঞ্চলত কি হ'ব, জনবসতি সেৰেঙা। এইটো হ'ল আমাৰ প্ৰথম উত্তৰ। তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে, পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। চোৱা ইয়াত 2 নম্বৰ উত্তৰটো মই ইয়াত লিখি ৰাখিছিলোঁ, পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। ইয়াৰ উত্তৰ, পৰ্বত পাহাৰে মানুহক বিভিন্ন ধৰণে সহায় কৰে। সেইবোৰ হ'ল 1 নম্বৰ, পৰ্বত পাহাৰৰ পৰা উৎপত্তি হোৱা নদীৰ পানী মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰাৰ উপৰিও জলবিদ্যুৎ শক্তি উৎপাদন ব্যৱহাৰ কৰে। 2 নম্বৰ, পৰ্বত পাহাৰৰ এঢলীয়া মাটিত মানুহে খেতি বাতি কৰে। 3 নম্বৰ, পৰ্বত পাহাৰবোৰত মানুহৰ বহুত প্ৰয়োজনীয় সম্পদ ঔষধি উদ্ভিদ পোৱা যায়। 4 নম্বৰ, পৰ্বত পাহাৰৰ পৰা মানুহে খৰি, কাঠ, খাদ্য, গৃহ নিৰ্মাণৰ সামগ্ৰী আদি যোগান ধৰে। এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি দিবা। তাৰপিছত চোৱা কি লিখা আছে, 3 নম্বৰটো কি কৈছে, চোৱা কৈছে যে নদী পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা। চোৱা ইয়াৰ উত্তৰটো আমাৰ কিতাপখনত দিয়া আছে। চোৱা ইয়াত যে ছবিখন যে দিয়া আছে, এই ছবিখন কি হ'ব, তোমালোকৰ 3 নম্বৰটোৰ প্ৰশ্নৰ উত্তৰ হ'ব। অৰ্থাৎ তোমালোকে কি কৰিবা, এই যোনখন ছবি আছে এই ছবিখন ইয়াৰ পৰা চাইছে ধুনীয়াকৈ আঁকি দিবা, আৰু এইটোৱে হ'ব আমাৰ এই 3 নম্বৰ যোনটো প্ৰশ্ন আছে তাৰ উত্তৰ। তাৰপিছত চোৱা আমি কি কৰিলোঁ, অনুশীলনী 1ৰ গোটেই প্ৰশ্নখিনি সমাধান কৰিলোঁ। এতিয়া চোৱা পিছপিনে কি আছে, অনুশীলনী 2 আছে। এতিয়া আমি কি কৰিম, অনুশীলনী এই 2ৰ প্ৰশ্নকেইটা সমাধান কৰিম। চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে, অনুশীলনী 2ৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। অৰ্থাৎ এই তলৰ প্ৰশ্নকেইটা উত্তৰ লিখিব লাগিব। ক নম্বৰ প্ৰশ্নটো কি কৈছে, চোৱা জলমণ্ডল কাক বোলে। চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ ইয়াত লিখি ৰাখিছিলোঁ। জলমণ্ডল কাক বোলে। চোৱা উত্তৰ, সাগৰ মহাসাগৰ উপসাগৰ নদ নদী হ্ৰদ আদি সকলোকে একেলগে জলমণ্ডল বুলি কোৱা হয়। এইটো হৈ গ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ। তাৰপিছত চোৱা খ নম্বৰটো কি কৈছে, পৃথিৱীৰ গভীৰতম অংশৰ নাম কি। চ' ইয়াত খ নম্বৰ উত্তৰটো মই লিখি ৰাখিছিলোঁ, পৃথিৱীৰ গভীৰতম অংশৰ নাম হ'ল মেৰিয়ানা খাত। এইটো হ'ল আমাৰ খ নম্বৰটোৰ
উত্তৰ। তাৰপিছত চোৱা গ নম্বৰটো কি কৈছে, সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। গ নম্বৰটোৰ উত্তৰটো কি লিখা আছে চোৱা, সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হ'ল কাস্পিয়ান সাগৰ বা আৰল সাগৰ। চোৱা মই ইয়াত দুখন সাগৰৰ নাম লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা যিকোনো এখন সাগৰৰ নাম লিখি দিলে হৈ যাবগৈ। আৰু এইটোৱে হ'ল আমাৰ গ নম্বৰটোৰ উত্তৰ। এতিয়া ঘ নম্বৰটো চোৱা কি কৈছে, নদীৰ উৎস বুলিলে কি বুজা? চোৱা ইয়াৰ উত্তৰটো মই ইয়াত লিখি ৰাখিছিলোঁ, যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। আৰু এইটোৱে হ'ল আমাৰ ঘ নম্বৰটোৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা। তাৰপিছত চোৱা ঙ নম্বৰটো কি কৈছে, শাখা নৈ কি? চোৱা ইয়াৰ উত্তৰটো, শাখা নৈ কি? উত্তৰ, এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাকে শাখা নৈ বোলে। এইটোৱে হ'ল আমাৰ ঙ নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে, চমু টোকা লিখা। ক নম্বৰটো কি আছে, সাগৰ মহাসাগৰ। অৰ্থাৎ সাগৰ মহাসাগৰৰ বিষয়ে আমি কি কৰিব লাগিব, কেইবাষাৰি বাক্য লিখিব লাগিব। চোৱা ইয়াৰ উত্তৰটো মই ইয়াত লিখি থৈছিলোঁ আগতীয়াকৈ। চোৱা কি লিখা আছে, উত্তৰ, সাগৰ মহাসাগৰ পৃথিৱীৰ মুঠ জলভাগৰ 97% আগুৰি আছে। পৃথিৱীত মুঠ 5খন মহাসাগৰ আছে। ইয়াৰ ভিতৰত প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। তাৰপিছত চোৱা কি লিখা আছে, মহাসাগৰবোৰৰ কিছুমান বিশেষ অংশক আকৌ সাগৰ বা উপসাগৰ বুলি কোৱা হয়। এই অংশবোৰ সাধাৰণতে মহাদেশৰ গাতে লাগি থাকে। উদাহৰণস্বৰূপে আৰৱ সাগৰ, বংগোপসাগৰ। কিছুমান সাগৰ আকৌ সম্পূৰ্ণ মহাদেশৰ ভিতৰভাগত অৱস্থিত, যেনে কাস্পিয়ান সাগৰ, আৰল সাগৰ। সাগৰ মহাসাগৰবোৰ নানা প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল। এইটো হৈ গ'ল আমাৰ ক নম্বৰটো উত্তৰ। অৰ্থাৎ টোকাটো আমি ক নম্বৰৰ টোকাটো লিখিলোঁ। তাৰপিছত খ নম্বৰটো কি লিখিব দিছে চোৱা, নদ নদীৰ বিষয়ে লিখিব দিছে, হয়নে? চোৱা খ নম্বৰৰ উত্তৰটো কি হ'বগৈ, ইয়াত মই লিখি থৈছোঁ, উত্তৰ, ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বোলা হয়। সাধাৰণতে বৰষুণ, বৰফ গলা পানী আৰু ভূগৰ্ভৰ পৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে। নদীৰ উৎস পৰ্বত, পাহাৰ, মালভূমিৰ দৰে উচ্চভূমি হ'ব পাৰে। যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে। কোনো এখন নদীলৈ যিমান ঠাইৰ পৰা পানী আহে সেই গোটেইখিনি ঠাইকে নদীখনৰ অৱবাহিকা বোলে। আনহাতে এখন সৰু নৈ বৈ আহি এখন ডাঙৰ নদীত মিলিলে সৰু নৈখনক উপনৈ বোলা হয়। চ' এইটো আমি কি কৰিলোঁ, টোকা লিখিলোঁ নদ নদীৰ বিষয়ে। তোমালোকে ইয়াৰ পৰা চাইছে, টোকাটো ধুনীয়াকৈ লিখি দিবা। তাৰপিছত চোৱা গ নম্বৰটো কি আছে, সিক্তভূমি বা আৰ্দ্ৰভূমি। চোৱা ইয়াৰ উত্তৰটো কি হ'বগৈ, ইয়াত মই লিখি থৈছিলোঁ চোৱা, সিক্তভূমি বা আৰ্দ্ৰভূমি, নদী, উপত্যকা, পৰ্বত, পাহাৰ, মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায়। এইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি বুলি কোৱা হয়। প্ৰাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰি মানুহে খান্দি বা নৈ আদিত বান্ধিও আৰ্দ্ৰভূমি সৃষ্টি কৰিব পাৰে। আৰ্দ্ৰভূমিবোৰ বছৰটোৰ বেছিভাগ সময় সিক্ত বা জলমগ্ন হৈ থাকে। এইবোৰত জলজ উদ্ভিদ আৰু মাছ, কাছ প্ৰচুৰ পৰিমাণে দেখা যায়। আৰ্দ্ৰভূমিবোৰলৈ পৰিভ্ৰমী চৰাই আহে। এইটো হৈ গ'ল আমাৰ গ নম্বৰটোৰ টোকা। তাৰপিছত ঘ নম্বৰটো কি লিখা আছে চোৱা, হ্ৰদ। এতিয়া চোৱা হ্ৰদৰ বিষয়ে মই ইয়াত টোকাটো লিখি থৈছিলোঁ। চোৱা কি লিখা আছে, স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগকে হ্ৰদ বোলে। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখা যায়। ৰাছিয়াৰ বৈকাল হ্ৰদ হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। আকাৰত বিশাল হ্ৰদক সাগৰ বুলিও অভিহিত কৰা হয়। উদাহৰণস্বৰূপে কাস্পিয়ান হ্ৰদ, যাক সাগৰ বুলিও কোৱা হয়। কিছুমান হ্ৰদৰ পানী সুস্বাদু বা নিৰ্মল আৰু আন কিছুমানৰ পানী লুণীয়া। মণিপুৰৰ লকটক হ্ৰদ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বৰ চহকী। এইটো হৈ গ'ল আমাৰ ঘ নম্বৰৰ টোকাটো। ইয়াৰ পিছত চোৱা 3 নম্বৰটো কি লিখা আছে, মানুহৰ ওপৰত ভূ অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা। চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ ইয়াত লিখি থৈছিলোঁ। চোৱা কি লিখা আছে, মানুহৰ ওপৰত ভূ অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা। উত্তৰ, ভূ অৱয়ৱে মানুহৰ বসতি, আৰ্থিক কাম কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কোনো এটা অঞ্চলৰ জনবসতি ঘন বা সেৰেঙা হোৱাটো মূলতঃ ভূ প্ৰকৃতি আৰু ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ, ব্যৱসায় বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ অৱয়ৱৰ ওপৰতে নিৰ্ভৰ কৰে। প্ৰাকৃতিক অৱয়ৱসমূহৰ লগতে খাপ খুৱাই মানুহে জীৱন নিৰ্বাহ কৰি আহিছে। এইটোৱে হৈ গ'ল আমাৰ 3 নম্বৰটো উত্তৰ। আৰু ধন্যবাদ। আৰু তোমালোকে যদি ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে আকৌ এবাৰ ধন্যবাদ।